আমি বাক্সা ইলেকশ্যন ডিষ্ট্ৰিক্ট আমি 100% আমি ফুল্লি আমি তৈয়াৰী কৰিছোঁ ফৰ কাইলৈ যিটো ইলেকশ্যন আছে দৰং ওদালগুৰি HPC কাৰণে আমাৰ টোটেল বাক্সা ইলেকশ্যন ডিষ্ট্ৰিক্টত আমাৰ 4টা সমষ্টি আছে তাৰে আমাৰ গুৰেশ্বৰ আৰু তামোলপুৰ 4 নং ওদালগুৰি দৰং HPCত পৰে আৰু বাক্সা আৰু মানস আমাৰ 1 নং কোকৰাঝাৰ HPCত পৰে চ' কাইলৈ আমাৰ দৰং ওদালগুৰি যি দুটা এছেম্বলি কনষ্টিটুৱেঞ্চি পৰে গুৰেশ্বৰ আৰু তামোলপুৰ তাৰ কাৰণে আমাৰ ইলেকশ্যনছ হ'ব আৰু আজি আমাৰ বস্তু ডিছপেচ হ'ব আমাৰ গোটেই আমাৰ 470টা আমাৰ 470 আমাৰ পলিং ষ্টেচনছ আছে আৰু আমাৰ তাৰ ভিতৰতে আমাৰ লোকেশ্যনছ হিচাপে চাব গ'লে 299 লোকেশ্যনছ আছে আমাৰ প্ৰত্যেকটো পলিং চেণ্টাৰ লোকেশ্যনছতে আমি হুইল চেয়াৰ দিছোঁ ফৰ দ্য অল্ড এণ্ড ইনফাৰ্ম আৰু আমাৰ এতিয়ালৈকে হোম ভোটিং হৈ গ'ল হোম ভোটিং আমাৰ 425 আমাৰ হোম ভোটিং হৈ গৈছে আৰু আমাৰ প্ৰিজাইডিং এণ্ড পুলিং সকলোখিনি আহিছে আৰু তেওঁলোকৰ আমাৰ টোটেল ভোটাৰ্ছ আমাৰ 4,11,664 কালিৰ কাৰণে আৰু এইখিনি আমাৰ যোৱা বছৰ আমাৰ 80% হৈছিলে ভোটিং পাৰ্চেণ্টেজ এইবাৰ আশা কৰিছোঁ কাৰণ আমি সুইপত বহুত আমি জোৰ দিছোঁ আৰু লগতে আমি মণিষা হাজৰিকা বাইদেউ আমাৰ সুইপ আইকন হয় আৰু সেইকাৰণে আমি আশা কৰিছোঁ যে এইবাৰ আমি 82 বা 83% আমি ভোটিং কৰাব পাৰিম আৰু গোটেইখিনি আমাৰ যিখিনি আমাৰ প্ৰিপেৰেশ্যনছ চব প্ৰিপেৰেশ্যনছ 100% আমাৰ হৈছে যোৱাকালি আমাৰ CO ছাৰো আহি গৈছে ষ্ট্ৰং ৰুম চব চাই গৈছে এণ্ড হি ইজ 100% ছেটিছফাইড ভোটাৰ্ছ ৰাইজক এটাই মোৰ অনুৰোধ যে তেওঁলোক ওলাই আহিব লাগে দে শ্বুড ভোট আমি নকওঁ যে কাক ভোট দিব কি কৰিব সেইটো কথা নহয় বাট দে শ্বুড কাম আউট এণ্ড দে শ্বুড ভোট কাৰণ এইটো হৈছে এটা আমাৰ মৌলিক অধিকাৰ যিটো সংবিধানে আমাক দিছে আৰু আমি ভাৰতীয় নাগৰিক হিচাপে আমি উই শ্বুড কাম আউট এণ্ড উই শ্বুড কাষ্ট আৱাৰ ভোট সেইকাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আমাৰ বাক্সাবাসী ৰাইজক যে দে শ্বুড কাম আউট এণ্ড দে শ্বুড ভোট কাৰণ আমাৰ যিটো সংবিধানে দিছে আমাৰ ৰাইটটো আমি ল'ব লাগে বিকজ উই আৰ অল প্ৰাউড ইণ্ডিয়ান চিটিজেনছ আমি 100% নিৰাপত্তা দিশত আমি হেৰি কৰিছোঁ আমি ষ্ট্ৰেটেজি বনাইছোঁ ছিকিউৰিটি প্লেন বনাইছোঁ আমি ছিকিউৰিটি প্লেন আমি অবজাৰ্ভাৰকো দিছোঁ আমাৰ বাক্সা কাৰণে আমাৰ বাক্সা SPS আই আছে আৰু সিপিনে তামোলপুৰ আৰু গুৰেশ্বৰৰ কাৰণে তামোলপুৰৰ SP গোটেইখিনি ছিকিউৰিটি প্লেন বনাইছে আৰু আমাৰ 100% আমি ছিকিউৰিটি টাইট কৰিছোঁ আমি যিটো ভূটান বৰ্ডাৰ আছে আমাৰ 83 কিলোমিটাৰ্ছ অফ ভূটান বৰ্ডাৰ সেই ভূটান বৰ্ডাৰত আমি আজি 144 জাৰি কৰিছোঁ যাতে মানে আমি ভূটানৰ আৰু আমাৰ মাজত যাতে এক্সেপ্ট ফৰ ইমাৰ্জেঞ্চি পাৰ্পাছেছ বা বেলেগ মেডিকেল পাৰ্পাছেছৰ বাহিৰে আমাৰ এৰিয়াত আমি গোটেইখিনি 144 দিয়া হৈছে আৰু যাতে লিকাৰ আৰু কেছ ট্ৰেনজেকশ্যন নহয় আমাৰ SST বহুৱাইছোঁ আৰু তেওঁলোকে তাতে এটা পাৰ্মানেণ্ট SST আছে যাতে লিকাৰ আৰু ট্ৰেনজেকশ্যন কেছ ট্ৰেনজেকশ্যন যাতে নহয় এইটোৰ ওপৰত আমি খুব জোৰ দিছোঁ বৰ্তমান মই এইটো মোৰ ঘৰ হিচাপে লক্ষীপাৰ বাক্সা ডিষ্ট্ৰিক্ট বাক্সা LEC পৰে কিন্তু মই তামোলপুৰ LEC আণ্ডাৰ মানে ওদালগুৰি কনষ্টিটিউশ্যন এতিয়া মই ডিউটি কিন্তু মই তামোলপুৰ মেনকা চাহ বাগিচা এলেকাত কৰিছোঁ আজি ডিউটিটো বৰ্তমান চালোঁ ৰাতিপুৱা 6টাৰ পৰা ভালে লাগিছে আমাৰ যিখিনি মানে পলিং এজেণ্টসকল ছেক্টৰ অফিচাৰসকল যিমানখিনি মানে ষ্টাফ আহিছে ভালে লাগিছে চবৰে ফূৰ্তি দেখা পাইছোঁ আমি ইতিমধ্যে সংগ্ৰহ কৰিছোঁ সংগ্ৰহ কৰি লোৱা হৈছে ৰাতিপুৱাতে আমি সংগ্ৰহ কৰিছোঁ ৰাইজক মই আহ্বান কৰিছোঁ যে মানে গোটেই মানে চব ৰাইজে তাৰমানে শান্তি সুকলমে মানে ভোট দিয়াৰ ব্যৱস্থাটো কৰে আৰু ভোটটো মানে ভালদৰে হৈ যায় এইটো আমি কামনা কৰিছোঁ আৰু আচ্ছা মোৰ ককলাবাৰীৰ পৰা আহিছোঁ মোৰ প্ৰিজাইডিং অফিচাৰ হিচাপে নিৰ্বাচিত হৈছে এতিয়া মোৰ পলিং ষ্টেচন নং 207 তামোলপুৰ সমষ্টিত পৰিছে ঠাইখনৰ নাম হ'ল উত্তৰপাৰা LP স্কুল তাত আজি কেনেকুৱা লাগিছে আপোনাৰ এতিয়া আহি আমি ভাল লাগিছে খুব সুন্দৰ পৰিৱেশ হৈছে ডিচিপ্লিন হৈছে গতিকে আমি এতিয়া ডিকোডিং কৰি ল'লোঁ
এতিয়া অলপ পিছতে আমি আমাৰ যে মেটেৰিয়েলছটো সংগ্ৰহ কৰি আমি ল'ম। ৰাইজক কি আহ্বান জনাব ভোটাৰ ৰাইজক? ভোটাৰ ৰাইজক নিজৰ ভোট দান কৰাৰ কাৰণে অহাৰ কাৰণে আহ্বান আমি কৰোঁ, যেন তাত শৃংখলাপত্তিত কিবা নকৰে, ডিচিপ্লিনকৈ ভোট দিয়ে যেন ৰাইজে নিজৰ নিৰাপত্তা ভোটৰ। ব্যৱস্থাটোতো ভালকে ৰাখিছে। নিৰাপত্তা ব্যৱস্থা ভালে আছে বৰ্তমানলৈকে।